সো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভাল সকলোৰে। গাইজ, আজি আকৌ পাৰ্কিঙত আহিছোঁ আমাৰ গোটেই ষ্টকখিনি আপোনালোকক দেখাই দিওঁ বুলি। কাৰণ পুৰণা গাড়ী এখনো নাই, মাত্ৰ কিয়া কেৰেঞ্চখন আছে, বাকী গোটেইকেইখন ওলাই গৈছে আৰু গোটেই নতুন গাড়ী সোমাইছে। মই এখনকৈ দেখাই দিম আপোনালোকক। যোৱাকালি আমাৰ থাৰ আছিল যোনখন এইফালে ইয়াতে ৰখা আছিল, থাৰখনো চেল হ'ল। মানে যিকেইখন আপোনালোকে দেখা নাপায় গোটেইকেইখন চেল হৈ গ'ল আৰু গোটেইকেইখন চাওক, গোটেইকেইখন নতুন ষ্টকে পাব। ইক'স্পৰ্টখনো বেছি দিন হোৱা নাই। এইফালে চাফাৰী আহিছে নতুন, হেৰিয়াৰখন বাৰু হ'ল কেইদিনমান। XUV3XO এইবিলাক মই আপোনালোকক একো দেখুওৱা নাই। আৰু এইখনো আছে, এইখন বাৰু ৰেডি হোৱা নাই। এইখন চাওক, মই এনেই থুলমূলকৈ দেখাই দিছোঁ আপোনালোকক। বেলেগ একো কাম নাই, মাত্ৰ ডেণ্টিং পেইণ্টিঙৰ অকণমান এইখিনিত চাওক ডেণ্ট আছে, এইখিনি কৰিব লাগিব। বাকী কোনো চাইডে একো কাম নাই, ৰাবিন পলিচ কৰি দিলেই হ'ল। চাই লওক, গাড়ী পূৰা ৰেডি হৈ যাব। চ' গাড়ী ৰেডি নোহোৱালৈকে মই আপোনালোকক এইখনৰ ডিটেইলছটো নিদিওঁ বাৰু, এনেই মই দেখাই দিছোঁ আপোনালোকক। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। কণ্ডিশ্যন চাই আমি গাড়ী লওঁ, আপোনালোকে গমেই পায়। আৰু গাইজ, এইবিলাক যিমান গাড়ী আহিছে, যোনদিনাখন অনা হৈছে সেইদিনাখনে মোৰ ইনষ্টাগ্ৰাম আৰু হোৱাটছএপত ষ্টৰি লগোৱা হৈছিল। আপোনালোকে যদি ফ'ল' কৰি ৰাখিছে সেই আপডেটটো পাব। কাৰণ ইউটিউবত গাড়ীখন লোৱাৰ দিনাখনে মই দিব নোৱাৰোঁ, সময়ো নিমিলে। সেইটো কাৰণে আপোনালোকে মোক ইনষ্টাগ্ৰাম আৰু ফেচবুক আইডিটোত ফ'ল' কৰি ৰাখক। ইয়াত গাড়ী লোৱাৰ দিনাখন আৰু চেল হোৱাৰ দিনাখনেই আপোনালোকে আপডেটটো পাই যাব। এইটো মোৰ ইনষ্টাগ্ৰাম আইডি আৰু ফেচবুক আইডি, ইয়াত ফ'ল' কৰি ৰাখিব পাৰে, নহ'লে ডেছক্ৰিপশ্যনতো লিংকটো পাই যাব আপোনালোকে। চ' গাইজ, ইফালৰ পৰাই মই দেখাই দিছোঁ। এইখন চাওক, কোনো ধৰণৰ একো কাম নাই। মই ডিটেইলছটো বাৰু এতিয়া নকওঁ, কাৰণ কিবা এখন ডকুমেণ্টছ আৰু অলপ পাব বাকী আছে। তাৰপিছত মই আপোনালোকক ডিটেইলছটো দিম এইখনৰ। এইখন চাওক, টাটা চাফাৰী 2022 হয়। আমাৰ আগৰ যোনখন হোৱাইট কালাৰৰ আছিল, ছেইম কণ্ডিশ্যনো একে, মডেলো একে। 2022 XT+ হয়। চলিছে 60,000 মান চলিছে। গাড়ীত একো কাম নাই। পেনাৰামিক ছানৰুফ পাই যাব, পুছ বাটন ষ্টাৰ্ট আৰু এলয় গোটেইখিনি পাই যাব। 2022 টাটা চাফাৰী XT+ চলিছে 60,000। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 12,85,000, মানে 12,85,000 টকা। তাৰপৰাও কিবা অকণমান চাই দিম, ৰিফাইনেন্স হৈ যাব। প্ৰফাইল ভাল হ'লে 10 লাখ টকালৈকে আৰামছে লোন হৈ যাব। চ' এইখনৰ দাম ক'লোঁ মই 12,85,000 টকা। তাৰপৰাও কিবা অকণমান আমি চাই দিম আমাৰ ফালৰ পৰা, আমি যি পাৰোঁ। তাৰপিছত এইফালে হেৰিয়াৰখনৰ কথা আগতেও দেখাইছোঁ। 2020 আমি দাম ৰাখিছোঁ 10,45,000। তাৰপৰাও কিবা অকণমান চাই দিম। 2020 হয়, টাটা হেৰিয়াৰ XZ+ ডাৰ্ক এডিশ্যনটো হয়। ইয়াতো আপোনালোকে পেনাৰামিক ছানৰুফ, তাৰপিছত এলয় চেলয় গোটেইখিনি পাই যাব, পুছ বাটন ষ্টাৰ্ট পাই যাব। যিহেতু টপ মডেলটো হয়, ডাৰ্ক এডিশ্যনটো হয়। দেখাইছোঁ আগতে এইখনো আপোনালোকক। চ' এইখনৰ দাম ক'লোঁ মই 10,45,000। নেগচিয়েবল হয়, মানে 10,45,000 টকা কৈছোঁ। তাৰপৰাও কমি যাব। আপোনালোকে আহক, চাওক, পচন্দ লাগিলে অন টেবুল বহি আমি দামটো মিলাই ল'ব পাৰিম। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে গাইজ। তাৰপিছত এইফালে এইখন এল্টো আছে, কালাৰ চালাৰ অকণমান কাম আছে, ৰাবিন পলিচৰ কাম আছে, কাৰণ গাড়ীত আইৰণ জমা হৈ গৈছে। চ' এইখিনি কৰি মেলি আপোনালোকক এইখনৰো ডিটেইলছটো দিম। আৰু এইখনো যোৱাকালি আনি থৈ দিছোঁ, টয়োটা গ্লেঞ্জা, মানে হেৰি আৰু বেলেনো, টয়োটাৰ বেলেনো। চ' এইখনো মই এনেই আপোনালোকক গাড়ীখন দেখাই দি আছোঁ, নহ'লে পিছত ক'ব যে আপোনালোকে গাড়ীখনত কাম কৰাইছে কিবা। গাড়ীত চাওক, একো এটা কাম নাই। অকণমান ডকুমেণ্টছ পাব বাকী আছে এইখনৰো, সেইখিনি পালে এইখনৰো ডিটেইলছটো দি দিম। একে ছেইম হয়, ডিজাইনৰ পৰা আদি কৰি টায়াৰৰ পৰা ইঞ্জিন গোটেইখিনি বেলেনই হয়, খালি লগ'কেইটা টয়োটাৰ লাগি আছে গাইজ। তো চাওক, কোনো চাইডে একো কাম নাই। এইখনৰ ডিটেইলছটো এতিয়া নিদিওঁ, কাৰণ ডিটেইলছটো দিলে কাৰোবাৰ পচন্দ লাগিলে যদি আহি যায়, মই গাড়ীখন দিব নোৱাৰিম। সেইটো কাৰণে মই এতিয়া ডিটেইলছটো আপোনালোকক নিদিওঁ। এখন চাওক, বেলেনই, খালি লগো আৰু নামটো বেলেগ, গ্লেঞ্জা। পিছত বলক সেইফালে যিকেইখন আমাৰ গাড়ী সোমাই আছে সেইকেইখন দেখাই দিওঁ মই আপোনালোকক, বলক। পিছত এইফালে এইখন আমাৰ XUV3XO 2024 হয়, চলিছে 21,000 অনলি। XUV3XO AX5 1.2 টাৰ্বো ইঞ্জিনটো হয়। ইয়াত আপোনালোকে ছানৰুফ, পুছ বাটন ষ্টাৰ্ট, ডায়মণ্ড কাট এলয় গোটেইখিনি পাই যাব আপোনালোকে। চাওক, একদম নতুন হৈ আছে গাইজ। ভিতৰৰ কণ্ডিশ্যন চাওক, টাচস্ক্ৰীন চাচস্ক্ৰীন গোটেইখিনি পাই যাব আপোনালোকে। একদম ব্ৰেণ্ড নিউ হৈ আছে গাইজ। মই বেক চাইডৰ পৰাও দেখাই দিছোঁ আপোনালোকক, সেইটো চাওক বেক চাইডৰ কণ্ডিশ্যন। XUV3XO AX5 1.2 টাৰ্বো হয়। গাড়ী খুবেই ধুনীয়া কণ্ডিশ্যনত আছে, মাত্ৰ 21,000 চলিছে গাইজ, ML নাম্বাৰত আছে। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 2024 হয়, আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি
9,45,000 নতুন প্ৰায় 14 lakhৰ ওপৰত পৰে মানে 14 লাখৰ ওপৰত পৰে আমি প্ৰাইজ ৰাখিছোঁ 9,45,000 টকা তাৰ পৰাও কিবা অকণমান চাই দিম আপোনালোকক আমি আমাৰ ফালৰ পৰা যি পাৰোঁ পেট্ৰলত পাব আপোনালোকে 9,45,000 টকা 9,45,000 তাৰ পৰাও কিবা অকণমান চাই দিম গাড়ী 2024 হয় একদম নতুন হৈ আছে 21,000 চলিছে মাত্ৰ গাইজ তাৰপিছত এইফালে এইখন আমাৰ বলেৰো B6 খন হয় 2024 নৱেম্বৰ মাহৰ হয় মানে অলমষ্ট 2023 নৱেম্বৰ মাহৰ হয় মানে অলমষ্ট 2024 হয় চলিছে 45,000 কিলোমিটাৰ গাড়ীত একো কাম নাই গাইজ ফুল বডি অৰিজিনেল পেইণ্টত আছে ভিতৰৰ কণ্ডিশ্যনো চাই লওক আপোনালোকে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনতে পাব ব্ৰেণ্ড নিউ বুলি ক'লে ভুল হ'ব বাৰু কাৰণ বহুত মানুহে আকৌ কমেণ্টত মোক ধৰে যে ছেকেণ্ড হেণ্ড গাড়ী ব্ৰেণ্ড নিউ কেনেকুৱা হয় লাইক তেনেকুৱা কণ্ডিশ্যনত পাব আৰু আপোনালোকে ভাল কণ্ডিশ্যন তাৰমানে টায়াৰৰ পৰা আদি কৰি গাড়ী একো কাম নাই গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে মই ক'লোঁ আপোনালোকক গাড়ী ইঞ্জিন ৱাৰেণ্টি গোটেই গাড়ীত আমাৰ ইঞ্জিন ৱাৰেণ্টি পাই যাব এইটো চাওক কোনো চাইডে একো এটা কাম নাই গাইজ B6 খন হয় 2023 নৱেম্বৰৰ হয় গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে গাইজ আৰু এইখনৰ দাম ৰাখিছোঁ আমি 8,15,000 টকা মানে 8,15,000 তাৰ পৰাও কিবা অকণমান আমি চাই দিম এইখনত বেছি নোৱাৰিম তথাপি কৈছোঁ যিখিনি পাৰোঁ আমি চাই দিম 2023 নৱেম্বৰৰ ডিজেলত হয় আৰু চলিছে 45,000 কিলোমিটাৰ গাড়ী ফুল বডি বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে আৰু এইখনৰ প্ৰাইচ ক'লোঁ মই আপোনালোকক 8,15,000 টকা 8,15,000 তাৰ পৰাও কিবা অকণমান চাই দিম আৰু আমাৰ তাত যিমান গাড়ী আছে গোটেইখিনি ৰিফাইনেন্স আৰামছে হৈ যাব আৰু কৈছে আমাৰ তাত হণ্ডা চিটিও যদি আপোনালোকে 3.5 4 ভিতৰত যদি হণ্ডা চিটি বিচাৰি আছে তেনেহ'লে সেইটোও পাই যাব চানুক থকা মডেল সেইটো আহিব বৰ্তমান ষ্টকত অহা নাই ইনষ্টাগ্ৰাম আৰু ফেচবুকত যদি ফ'ল' কৰি ৰাখিছে ষ্টেটাছ পাই যাব আপোনালোকে আৰু চিয়াজো আহিব ভাৰ্নাও আহিব এই ভাৰ্না এতিয়া এখনো নাই গোটেইকেইখন চেল হ'ল দুখন আছিলে সেই দুখন চেল হ'ল অহাৰ দিনাখনেই মই ইনষ্টাগ্ৰাম আৰু ফেচবুক ষ্টৰি দি দিম আপোনালোকে চাই ল'ব তাৰপিছত এইফালে এইখন আমাৰ আনৰেজিষ্টাৰ্ড i20 2022 চলিছে মাত্ৰ 15,000 কিলোমিটাৰ একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে আৰু যোনেই ল'ব তেখেত হ'ব ফাৰ্ষ্ট অ'নাৰ গাইজ ভিতৰৰ কণ্ডিশ্যন চাওক কমপ্লিট গাড়ী চিল আছে আমাৰ যিমান গাড়ী আছে যিমানখিনি গাড়ী আছে গোটেইখিনি চিল পাব আপোনালোকে এটাও এক্সিডেণ্টেল নাপায় আৰু ইঞ্জিনৰ ইছ্যু থকা আপোনালোকে একো নাপায় এইখন 2022 i20 আস্থা অপশ্যনেল চলিছে মাত্ৰ 15,000 কিলোমিটাৰ আৰু এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন হোৱা নাই আপোনাৰ যোনে ল'ব তেখেত হ'ব একদম ফাৰ্ষ্ট অ'নাৰ মানে নতুন গাড়ী ল'লে যেনেকৈ ফাৰ্ষ্ট অ'নাৰ হয় তেনেকুৱাকৈ ফাৰ্ষ্ট অ'নাৰ হ'ব যোনে লয় একদম টপ মডেলটো হয় ছানৰুফ পাব পুছ বাটন ষ্টাৰ্ট ডায়মণ্ড কাট এলয় গোটেইখিনি পাই যাব আনৰেজিষ্টাৰ্ড হয় চ' এইখন গোটেইখিনি কৰি মেলি ৰেজিষ্ট্ৰেশ্যনৰ পৰা আদি কৰি বাকী যিমানখিনি কাগজ পত্ৰৰ কাম আছে গোটেইখিনি আমি কৰি দিম আমাক একদম পূৰাপূৰি 7 lakhs হ'লে গাড়ীখন গোটেইখিনি কৰি দিম আমি ৰেজিষ্ট্ৰেশ্যনৰ পৰা ইঞ্চুৰেঞ্চৰ পৰা গোটেইখিনি কৰি দিম আৰু যোনে ল'ব তেখেত হ'ব ফাৰ্ষ্ট অ'নাৰ গাড়ী 2022 চলিছে মাত্ৰ 15,000 কিলোমিটাৰ তাৰপিছত আমাৰ এইখন ইক'স্পৰ্টখন হয় 2021ৰ ফ'ৰ্ড ইক'স্পৰ্ট পেট্ৰলত হয় চলিছে মাত্ৰ 23,000 স্পেয়াৰ টায়াৰ আনইউজ গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে অলপ চলপ ক'ৰবাত টাচ আপ হ'ব পাৰে আমি আনি একো কৰোৱা নাই আমি যেনেকৈ আনিছিলোঁ তেনেকৈ থৈ দিছোঁ 2021ৰ হয় চলিছে মাত্ৰ 23,000 কিলোমিটাৰ আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,45,000 টকা তাৰ পৰাও কিবা অকণমান চাই দিম আমি 5,45,000 তাৰ পৰাও কিবা অকণমান চাই দিম ৰিফাইনেন্সো হৈ যাব আৰামছে 1.5 লাখ টকা দিলে এইখনো ওলাই যাব যদি পেট্ৰলত ইক'স্পৰ্ট বিচাৰি আছে আপোনালোকে এইখন বহুত ধুনীয়া হয় ধুনীয়া কণ্ডিশ্যনত আছে 23,000 চলা মাত্ৰ তাৰপিছত এইফালে আমাৰ 2017ৰ মাৰুতি চুজুকি ছুইফ্ট VXI খন হয় চলিছে 65,000 কিলোমিটাৰ গাড়ী এইখনো ফুল বডি অৰিজিনেল পেইণ্টত আছিলে মই মাত্ৰ আগৰ বাম্পাৰ পিছৰ বাম্পাৰ এইখিনি মই পেইণ্ট কৰাইছোঁ বাকী ফুল বডি আগতেই অৰিজিনেল পেইণ্টত আছিলে কোনো চাইডে মই আৰু কালাৰ একো কৰোৱা নাই গাইজ টায়াৰ কণ্ডিশ্যনো চাব পাৰে গোটেইখিনি ধুনীয়া হৈ আছে গাড়ীৰ ভিতৰৰ কণ্ডিশ্যনো চাই লওক কিমান ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী এইখনো অৰিজিনেল পেইণ্টতে আছিলে গাইজ 65,000 চলিছে মাত্ৰ ফাৰ্ষ্ট অ'নাৰ হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,15,000 টকা আৰু আস্কিং প্ৰাইচবিলাক কৈ আছোঁ দেই গাইজ গোটেই গাড়ীৰ 4,15,000 টকা ক'লোঁ মানে 4,15,000 তাৰ পৰাও কিবা অকণমান চাই দিম আপোনালোকক আমাৰ ফালৰ পৰা আমি যি পাৰোঁ যদি কোনোবা গাড়ী আপোনালোকৰ ছিংগেলকৈ ভিডিঅ' লাগে মোক ক'ব কমেণ্টত জনাব যোনখন গাড়ীৰ কমেণ্ট বেছি আহে সেইখনৰে মই ছিংগেল ভিডিঅ' এটা বনাই দিম আপোনালোকক ফুল ৰিভিউ এটা দি দিম চব কমেণ্টত জনাই দিব আপোনালোকে চ' এইখন ক'লোঁ ফুল বডি অৰিজিনেল পেইণ্টত আছিলে মই আগৰ বাম্পাৰ পিছৰ বাম্পাৰ পেইণ্ট কৰাইছোঁ বাকী ক'তো
একো হাত দিয়া নাই, ৰাবিন পলিচ কৰোৱা আছে। কোনোবাই যদি লয় আৰু এবাৰ ৰাবিন পলিচ কৰাই দিম লগা হ'লে। গোটেই গাড়ীত কোনোবাই লোৱাৰ আগতে আমি আৰু এবাৰ ৰাবিন পলিচটো কৰি দিওঁ। চ' ক'লোঁ মই 2017 চুইফ্ট VXI চলিছে 65,000 কিলোমিটাৰ। গাড়ীত 1 টকাৰ কাম নাই, ইঞ্জিন ৱাৰেণ্টি পাই যাব গোটেই গাড়ীত আমাৰ। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,15,000 টকা। 4,15,000, 50,000 যি ডাউন পে'মেণ্ট দিয়ে ওলাই দিম আমি আমাৰ ফালৰ পৰা, যদি প্ৰফাইল ভাল হয়। তাৰপিছত এইখন দিছিলোঁ মই নিছান মেগনাইটখন 2023 হয়, এক্সেল মডেলটো হয়। আৰু এইখনৰ প্ৰাইচ ধৰক একদম পূৰাপূৰি 5 লাখ হ'লে এইখন দি দিম গাইজ। এইখন আৰু নেগচিয়েবল প্ৰাইচ মই একো কোৱা নাই। 5 লাখ টকা হ'লে সেইখনো দি দিম। 9,000 চলিছে মাত্ৰ। চাওক টায়াৰ কণ্ডিশ্যনৰ পৰা আদি কৰি, আৰু গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে গাইজ। মই দেখাইছোঁ যোৱা ভিডিঅ'ত, মোৰ চেনেলত গৈ আপোনালোকে চালে গমেই পাব যে 9,000 চলিছে মাত্ৰ, ফুল বডি বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। চ' এইখনৰ প্ৰাইচ ক'লোঁ মই 5 লাখ হ'লে এইখন দি দিম আপোনালোক। কেছ লয়, ৰিফাইনেন্স লয়, যি হয় দি দিম মই আপোনালোকক। যদি ফুল ভিডিঅ' চাব বিচাৰিছে এইখন মোৰ এইটো ভিডিঅ'ৰ তলতে আপোনালোকে, মই যোৱা ভিডিঅ' এইটোৱে দিছিলোঁ, লাষ্ট ভিডিঅ'টো মই এইখন গাড়ীৰে দিছিলোঁ। মই আৰু এইখন আগৰ পৰা দেখাই নাথাকোঁ আপোনালোকক। গাড়ী 9,000 চলিছে মাত্ৰ, 5 লাখ হ'লে দি দিম। তাৰপিছত এইখন আমাৰ হিউণ্ডাই টাকচন, এইখনো দেখুওৱা হোৱা নাই, এইখন ডিজেলত আছে বাৰু। এইখন আমাৰ হিউণ্ডাই টাকচন GLS অট'মেটিক 4WD হয়। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাইজ, হোৱাইট কালাৰত আছে, অৰুণাচল নাম্বাৰত আছে, চলিছে 61,000 কিলোমিটাৰ। আৰু গাড়ীৰ কোম্পানী ৱাৰেণ্টি আপোনালোকে 2027লৈকে পাই যাব। গাড়ী বহুতেই ধুনীয়া কণ্ডিশ্যনত আছে, অট'মেটিকত আছে, ডিজেলত আছে গাইজ। টায়াৰৰ কণ্ডিশ্যন চাওক, গোটেইকেইটা টায়াৰ একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। গাড়ীৰ কোনো চাইডে একো এটা স্ক্ৰেচ নাই। যি সৰু সুৰা টাচ আপ আছিল সেইখিনি আমি কৰাই দিছোঁ গাইজ। গাড়ীও বহুত ডাঙৰ হয়, চলিছে 61,000 কিলোমিটাৰ, অট'মেটিকত হয়। মই ভিতৰৰ কণ্ডিশ্যন দেখাই দিছোঁ আপোনালোকক, চাওক এই অট'মেটিকত পাব গাড়ী গাইজ। ডিজেলত চলাই খুবেই মজা। এইখন মই নিজে চলাই চাইছোঁ, বহুতেই ধুনীয়া লাগে। আৰু যিহেতু তেনেকুৱা দাম যেনেকুৱা কাম তেনেকুৱা, হয়নে নাই? চ' এইখন 2020 হয়। গাড়ীৰ নাম্বাৰো চাওক 2020, চলিছে 61,000 কিলোমিটাৰ। হিউণ্ডাই টাকচন GLS অটো 4WD হয়। 2020 চনৰ হয় ক'লোঁ মই। আৰু 2027লৈকে কোম্পানী ৱাৰেণ্টি পাই যাব আপোনালোকে। আৰু এইখনৰ প্ৰাইচ ক'লোঁ মই আপোনালোকক 11,85,000 টকা। এইটো আমাৰ আস্কিং প্ৰাইচ, অন টেবল, নেগচিয়েবল হৈ যাব গাইজ। 11,85,000 এইটো আমাৰ আস্কিং প্ৰাইচ দেই গাইজ। এইখনৰ আস্কিং প্ৰাইচটো ক'লোঁ আপোনালোকক। যদি কোনোবাই ইণ্টাৰেষ্টেড হয় তেনেহ'লে আহক, কণ্টেক্ট কৰক, দাম চাম আমি ধুনীয়াকৈ মিলাই দিম। তাৰপিছত এইফালে এইখন আছে আমাৰ টাটা নেক্সন ক্ৰিয়েটিভ প্লাছখন হয়। গাড়ী খুবেই ধুনীয়া কণ্ডিশ্যনত আছে গাইজ। গাড়ী চাওক, ফুল বডি অৰিজিনেল পেইণ্টত আছে। 2024 হয়, 30,000 চলিছে মাত্ৰ, কোনো চাইডে একো কাম নাই। গাড়ীত পুছ বাটন ষ্টাৰ্ট আৰু ছানৰুফ গোটেইখিনি পাই যাব। আৰু ভিতৰত বহুতখিনি ফিচাৰ্ছ আছে, সেইখিনি মই যদি আপোনালোকক ছিংগেলকৈ ভিডিঅ' বনাই দিওঁ তেতিয়াহ'লে মই গোটেইখিনি ফিচাৰ্ছৰ কথা কৈ দিম। আজি মই গোটেইখিনিৰ কথা কৈ নাথাকোঁ, কাৰণ মই ডিটেইলছটো ক'ব গৈ থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইটো কাৰণে যদি মোক কেতিয়াবা ছিংগেল ভিডিঅ' দিওঁ তেনেহ'লে মই আপোনালোকক বুজাই দিম কি কি আছে ভিতৰত, ফিচাৰ্ছ কি কি নাই। এইখন 2024 হয়, চলিছে 30,000 কিলোমিটাৰ। টাটা নেক্সন ক্ৰিয়েটিভ প্লাছখন হয়। ছানৰুফ পাব আপোনালোকে, পুছ বাটন ষ্টাৰ্ট, আৰু টায়াৰৰ কণ্ডিশ্যন চাওক, 30,000 চলিছে মাত্ৰ। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 9,50,000, মানে 9,55,000 টকা। তাৰ পৰাও কিবা অকণমান চাই দিম আমি আমাৰ ফালৰ পৰা, আমি যি পাৰোঁ। 2024 টাটা নেক্সন ক্ৰিয়েটিভ প্লাছ, 30,000 চলিছে, ছানৰুফ, পুছ বাটন ষ্টাৰ্ট গোটেইখিনি পাই যাব। একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে গাইজ। 2 বছৰ হৈছে গাড়ীখনৰ। আৰু ক'লোঁ মই 9,50,000, তাৰ পৰাও কিবা অকণমান চাই দিম গাইজ। আৰু মই যিকেইখন গাড়ী দেখুওৱা নাই সেইকেইখন ধৰক এইখনৰ বিষয়ে মই একো কোৱা নাই, কাৰণ ইয়াতে ডকুমেণ্টেশ্যনৰ পৰা হওক বা কিবা হওক তেনেকুৱা কিছুমান কামৰ কাৰণে গাড়ীবিলাক মই দেখুওৱা নাই আপোনালোকক। কাৰণ আপোনালোকে চাই আহি গ'লেতো নহ'ব, মই দিবও পাৰিব লাগিব। সেইটো কাৰণে মই কেইখনমান গাড়ীৰ কথা মই আপোনালোকক কৈ থকা নাই। হণ্ডা চিটি আহি আছে, মই ক'লোঁ আপোনালোকক। তাত মাৰুতি চুজুকিৰ চিয়াজ আহি আছে, হিউণ্ডাই ভাৰ্না আহি আছে, এইকেইখন গাড়ী আহি আছে। যদি আপোনালোকে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰি ৰাখে দেন গম পাব, মই ষ্টৰি লগাই দিম গাইজ। তাৰপিছত লাষ্ট গাড়ী এখন আছে আমাৰ ইয়াতে, ফ'ৰ্ড ইক'স্পৰ্টখন। এইখনৰো ফুল ভিডিঅ' দিয়া আছে আপোনালোকক, ৰিভিউটো চাই ল'ব বাৰু। 2017 হয়, ফ'ৰ্ড ইক'স্পৰ্ট টাইটেনিয়াম ইক'বুষ্টখন হয়, মানে 1000 cc হয়।
1000cc কাৰণে এইখনত অকণমান মাইলেজটো বেছি পাব 37,000 চলিছে মাত্ৰ আৰু ডক্টৰ হেণ্ডেড কাৰ হয় ডক্টৰৰ আছিলে আগৰ মালিকজন গাড়ীৰ কমপ্লিট চিল আছে ক'ত ক'ত স্ক্ৰেচ আছিলে কি আছিলে এইটো আপোনালোকে এইখন গাড়ীৰো ফুল ৰিভিউ দিয়া আছে আপোনালোকে চালে গম পাব কাৰণ তেতিয়া মই একো নকৰাকৈ গাড়ীখনৰ ভিডিঅ'টো আপলোড দিছিলোঁ আপোনালোকক চ' গাইজ এইখন 2017 হয় চলিছে 37,000 কিলোমিটাৰ আৰু এইখন পূৰাপূৰি 3,95,000 মানে 3,95,000 হ'লে এইখন দি দিম এইটো পূৰা ফিক্স প্ৰাইচ বুলি এইটো পূৰা ফিক্স প্ৰাইচ হয় 3,95,000 তাৰ পৰা একো কমা কমি নকৰোঁ গাইজ ফিক্স প্ৰাইচ 37,000 কিলোমিটাৰ চলিছে 2017 ফৰ্ড ইক'স্পৰ্ট টাইটেনিয়াম প্লাছ ইক'বুষ্টখন হয় 6টা এয়াৰবেগৰ সৈতে গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে চ' গাইজ গোটেইখিনি ক'লোঁ মই আপোনালোকক আৰু দেখাবলগীয়া একো নাই যিকেইখন অহা নাই সেইকেইখনৰ কথা মই ক'লোৱে আপোনালোকক ইনষ্টাগ্ৰাম আৰু ফেচবুকত ষ্টৰি পাই যাব আপোনালোকে যোনদিনাখন লোৱা হয় গোটেইখিনি ক'লোঁ আপোনালোকক গোটেইখিনি দেখালোঁ কমেণ্টত জনাব আপোনালোকক কোনোবা এখন গাড়ীৰ যদি ফুল ৰিভিউ লাগে যোনখন গাড়ীৰ কমেণ্ট বেছি আহিব সেইখনৰে মই ৰিভিউ বনাই দিম আৰু কমেণ্ট নিদিলেও মই এনেও এখনকৈ গাড়ী আপোনালোকক দেখায়ে থাকোঁ গোটেইখিনি দেখালোঁ আপোনালোকক যদি ল'ম বুলি ভাবিছে মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে তাতে কণ্টেক্ট কৰিব আজিলৈকে এইখিনিয়ে লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল গাইজ টাটা বাই বাই চি ইউ চুন